নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি 30 তাৰিখ এপ্ৰিলৰ 30 তাৰিখ বুধবাৰ। অহা 2 মে শুক্ৰবাৰৰ দিনা সমগ্ৰ অসমৰ প্ৰথম পৰ্যায়ৰ হিচাপে উজনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত শাসক পক্ষ বিজেপি দল আৰু কংগ্ৰেছৰ মাজতে মূল যুঁজখন হ'ব বুলি আশা কৰা হৈছে। কথা হৈছে যিখিনি গাঁও অঞ্চল আছে তেওঁলোকৰ যিজন ৱাৰ্ড মেম্বাৰ হ'ব তেওঁ সম্পূৰ্ণ নিৰ্দলীয়ভাৱে খেলিবলৈ দিয়া হৈছে। কোনো দলৰ পৃষ্ঠপোষকতাত বা কোনো দলৰ প্ৰতীক চিহ্ন দি তেওঁলোকক মেম্বাৰ খেলিবলৈ দিয়া হোৱা নাই। ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোকে জয় হোৱাৰ পিছত যি দলেই পঞ্চায়তখন গঠন কৰিব তেওঁৰ দলতেই সেই দলটোতেই তেওঁলোকে চামিল হ'ব লাগিব। এতিয়া মূল কথাটোলৈ আহোঁ। কথাটো হ'ল 9 নং কমলাবাৰী পঞ্চায়তৰ 1 নং ৱাৰ্ডত বিজেপি সমৰ্থিত কিছু শিক্ষিত লোকে অশিক্ষিত লোকৰ মাজত ভ্ৰান্ত প্ৰচাৰ চলাই থকা দেখিবলৈ গৈছে। তেওঁলোকে সেই লোকসকলক শিক্ষিত লোক হ'লে অশিক্ষিত লোকসকলক কৈছে যে আপোনালোকে বিজেপিত ভোটটো দিব, যদি ভোটটো নিদিয়ে তেতিয়াহ'লে গম পাই যাব আপোনালোকে ক'ত ভোট দিছে। আৰু চৰকাৰী আঁচনি আই ঘৰ হওক, জিঅ'টেক কৰা ঘৰ হওক, কাৰ্ড কাটি দিয়া হওক, অৰুণোদয় আঁচনি কাটি দিব, 10,000 টকাটো মহিলাসকলে পাবলগীয়া 10,000 টকাটো কাটি দিয়া হ'ব। এনেকুৱা ধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা এই অশিক্ষিত লোকসকলৰ মনত সুমুৱাই দিয়া দেখা গৈছে। এতিয়া কথা হ'ল মই তেওঁলোকক সুধিছোঁ যে ভোটদানৰ বিষয়ে কথাটো তেওঁলোকে নাজানে নেকি? ভোটদান সম্পূৰ্ণভাৱে ব্যক্তিগত স্বাধীনতাৰ ওপৰত নিৰ্ভৰ কৰে। ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰি ভোটদান কৰা হয়। তাৰ পিছৰ পৰাই পৰাজয়ী প্ৰাৰ্থী ভোট গণনা কৰি সাংবিধানিক নিয়ম ৰক্ষা কৰি চৰকাৰে প্ৰাৰ্থী নিৰ্বাচন কৰে। এতিয়া এইবাৰ বেলটৰ ব্যৱস্থা হৈছে। বেলট পেপাৰখন প্ৰাৰ্থীজনে ভোটাৰজনে এজন অফিচাৰৰ পৰা গ্ৰহণ কৰিব। এটা ঢাকি থোৱা বাকচৰ ভিতৰত ঢাকি থোৱা এটা এৰিয়াত তেওঁলোক সোমাই তাত ষ্টাম্প মাৰিব। তাৰপিছত সেইখন নিজে জাপি বেলট পেপাৰখন বেলট বক্সত সোমোৱাই দিবহি। তাৰ মাজত তৃতীয় ব্যক্তি কেনেকৈ সোমাল? CCTV ফিটিং কৰিব নেকি? CCTV ফিটিং কৰিলে ক'ত অধিকাৰ পালে? কোন সংবিধানৰ কোনখন আইনত কোনটো সূচীত এই নিয়মটো আছে আৰু কোনটো কেন্দ্ৰত আপোনালোকে CCTV দেখিছে? বাহিৰত থাকিব, কোনোবা দুষ্কৃতিকাৰে দুষ্কৃতি কৰিব তেওঁলোকক ৰেকৰ্ড কৰিবৰ কাৰণে বাহিৰত CCTV থাকিব, কিন্তু ভিতৰত আপুনি য'ত ভোট দিব তাত কোনো ধৰণৰ CCTV ব্যৱস্থা নাই। সেইটো সম্পূৰ্ণ গোপনীয় কক্ষ। আপুনি যি কৰিব তাতে কৰিব লাগিব। আপুনি কেঞ্চেল কৰি ফালি থৈ আহোঁ বুলি ক'লেও ফালি থৈ আহিব পাৰিব পেপাৰখন। গতিকে সেইটো তাত কোনোবাই গম পাবলগীয়া কথা নাথাকে। 2 নম্বৰ কথা হ'ল চৰকাৰী আঁচনি কাটিবলৈ কাৰো সাধ্য নাই। যোনে উপযুক্ত, যাৰ নাম অৰুণোদয়ত অন্তৰ্ভুক্ত হৈছে, যাৰ নাম 10,000 টকাৰ লিষ্টখনত আহিছে, যাৰ ঘৰ জিঅ'টেক কৰা হৈছে, তেওঁলোকক চৰকাৰে সুবিধা দিবই। তাৰ ভিতৰত কিছুমান কথা থাকিব, হয়তো আপোনালোকৰ কিছুমান চৰকাৰী কৰ্মচাৰীয়ে সেই প্ৰতিবেদনটো ফাইনেল কৰিবলৈ ৰিভেৰিফিকেশ্যন কৰিব পাৰে। আহিব পাৰে ৰিভেৰিফিকেশ্যনত যে আপুনি পাব লাগে নে নালাগে, বা আপুনি পোৱা যোগ্য নে অযোগ্য। কোনোবাই পকা ঘৰ এটা সন্মুখত জুপুৰি এটা সাজি জিঅ'টেক কৰি পঠিয়াইছে, তেওঁলোকে যে পাব সেইটো আশা নাই। সেই তেনেকুৱা হ'ব পাৰে। কোনোবা যোগ্যজনে নাপাবলগীয়া কোনো কথাই নাই। কাৰোবাৰ ঘৰ দুৱাৰ নাইকিয়া হৈছে, কোনোবা নিশ্চয় কাৰো কোনো নাই, কাৰোবাৰ ঘৰত আশ্ৰয় লৈ আছেহি, কোনোবাই কাৰোবাৰ হেৰিয়ত হাজিৰা কৰি খাই আছে, কোনোবাই নিৰ্দিষ্ট ইনকম চ'ৰ্চ নোহোৱাকৈ যেনে তেনে চলি আছে। সেই মানুহবিলাকক ঘৰ প্ৰদান কৰিব, সেইটো 100% চিয়'ৰ। আৰু যিখিনিয়ে ঘৰ পাই গৈছে তেওঁলোকক বেলেগ কিবা নিয়মৰ মাজত হয়তো ছেকেণ্ড কিস্তি থাৰ্ড কিস্তি সেইটো বেলেগ কথা, সেইটো পিছৰ পৰ্যায়ৰ কথা। কিন্তু প্ৰথম কথা হ'ল জিঅ'টেক কৰা যিখিনি ঘৰ জিঅ'টেক কৰি নিছে তাৰে ভিতৰত চৰকাৰে নিজেই ৰিভেৰিফিকেশ্যন কৰি ঘৰ দিব। আৰু মোৰ বোধেৰে যিখিনি ঘৰ জিঅ'টেক কৰা হৈছে তেওঁলোকে ঘৰ পাবই। সেইটো তাত কোনো কাৰোবাক ভোট দিব নিদিব বুলি কথা নাই। আৰু পঞ্চায়ত নিৰ্বাচন মানে চৰকাৰে গঠন নকৰে নহয়। মেম্বাৰ এজন আমি পঞ্চায়তৰ পৰা চিলেক্ট কৰি দিম, যাতে গাঁওখন বা অঞ্চলটোৰ পঞ্চায়তৰ যিটো ৱাৰ্ড সেই ৱাৰ্ডটোৰ উন্নতি সাধন কৰিব পাৰে। উপযুক্তজনক ভোট দি পেলাই আমি পঠিয়াব লাগে। এইবোৰ সেইটো কাৰণে কৈছোঁ যে অপপ্ৰচাৰত ভুল নাযাব। আপোনালোকে চৰকাৰী আঁচনি যিখিনি পাই আছে সেইখিনি পাবই।
ভোট দিলেও পাব নিদিলেও পাব কাৰোবাক যদি ভোট নিদিওঁ বুলিও কয় আপোনালোকে বোলে ভোট দিবলৈ নাযাওঁ তেতিয়াও সেই আঁচনিখন থাকিবই আপোনাৰ নামত গতিকে এইবিলাক মানে অপপ্ৰচাৰত ভুল নাযাব এতিয়া মানুহে বিবেক ভোটহে দিয়ে যাক উপযুক্ত বুলি ভাবে পাৰ্টি নেখেলি মোৰ বোধে পঞ্চায়ত ইলেকশ্যনটোত প্ৰাৰ্থীজন খেলিব লাগে দুজন উপযুক্ত বুলি ভাবে সেইজনকে ভোট দিয়ক যি কাম কৰিব বুলি ভাবে সেইজনকে ভোট দিয়ক পঞ্চায়ত কোনে গঠন কৰিব সেইটো আমাৰ বিচাৰ্য বিষয় হ'ব নালাগে পঞ্চায়তখন যোনেই গঠন কৰক তাৰ আণ্ডাৰতে মেম্বাৰজনে কাম কৰিব লাগিব পঞ্চায়তখনক যদি আপোনালোকে ভাবে যে এই পাৰ্টিটোৱে পঞ্চায়তখন গঠন কৰিব সেইটো আপোনালোকৰ নিজৰ বিচাৰ্য বিষয় সেইটো মই কাকো নকওঁ যে আপোনালোকে আমুক পাৰ্টিটোকে ভোট দিয়ক কাৰণ মই সক্ৰিয় ৰাজনীতিত জড়িত নহয় গতিকে মোৰ বোধহয় মই এটাহে সজাগ কৰি দিব বিচাৰিছোঁ যে অপপ্ৰচাৰখিনিৰ পৰা আঁতৰি থাকক আপোনালোকে যাক ভাল পায় যোন উপযুক্ত বুলি ভাবে তেওঁকে ভোট দি জয়যুক্ত কৰিব বুলি আশা কৰিছোঁ ইয়াকে কৈ মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ আৰু মই এটা কথা কৈ দিব বিচাৰিছোঁ পঢ়া শুনা শিক্ষাই কিন্তু শিক্ষা নহয় মানুহৰ বিবেক বিক্ৰী কৰি যদি পঢ়া শুনা কৰি ডিগ্ৰী লৈছে তেতিয়াহ'লে এনে ডিগ্ৰী কোনো প্ৰয়োজন নহয় বুলি ভাবিছোঁ বাস্তৱ জীৱনত আমাৰ জীৱনত আমি শিক্ষিত ব্যক্তি হিচাপে আমাৰ পৰা এনেকুৱা কিছুমান বাৰ্তা সমাজখনলৈ যাব লাগে য'ত সমাজখন সুস্থিৰ থাকিব হিংসা খিয়াল বৰ্জন হ'ব হিংসা খিয়ালৰ পৰা আঁতৰি থাকিম নতুন প্ৰজন্মই কিবা এটা নতুন শিকি শুদ্ধ পথে যাব সেই বস্তু বিষয়টো শিক্ষিত চামে কিন্তু কৰিব লাগে মোৰ বোধেৰে দেই গতিকে মই এই মোৰ কথাখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ সকলো ভালে থাকক সুস্থ থাকক সুন্দৰভাৱে গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক কোনেও যাতে ভোট নিদিয়াকৈ নাথাকে এনেকুৱা প্ৰচেষ্টাত পৰি মই তাকে গৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ